ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আপোনালে তোমালোকো থাকিলে ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিলে দেই কাকু আৰু পাখিলো থাকিল কাকু পাখিলো থাকিল থ্যাংক ইউ বাকি ভালনে আছো আৰু দিয়া তোমাৰ ভাল 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 ঠিক আছে এই মাইনাহঁত দোকানলৈ যাব লৈছে ভাতকেইটা বোলো ময়ে বনালো যে বনাই পেলাই এই খাই পেলাই সিহঁত যাবলৈ ধৰিছে সেইকাৰণে মই ৰিচিভ কৰিব পৰা নাছিলো ফোনটো বাকি ভালনে একদম বঢ়িয়া তাকে বহিয়ে বাৰু খালি মানে খবৰটো যে পাইছে তখন বঢ়িয়া মানে সেইফালৰ পৰা মানে বহুত দুখ লাগিছে জানানে ৰাতি 1টামান বজাৰ পৰা মানে টোপনিয়ে নাই ইমান দুখ লাগিছে নহয় মানে মই ৰাতিপুৱাহে খবৰটো পাইছো মানে ইমান বেয়া লাগিছে মানে সদায় দেখি থকা যে একেবাৰে নিজৰ পৰিয়ালৰ নিচিনা নালাগে জানো বাৰু সেয়াই তাকে একদম মানে নিয়তি কি বুলি কম বিধি লিখন নহয় খণ্ডন যে সেয়া ইমান বেয়া লাগিছে শুনি প্ৰথমতে মই ঠেক বুলি ভাবিছিলো দেই তাৰ পাছতে এনেকে যোগাযোগ কৰি গম পালো হয় 13 তাৰিখে ঢুকালে মানে কি হৈ আছিলে বাৰু কি হৈ আছিলে ইমান হেৰুৱে হাৰ্ট এটেক হল বুলি শুনিছো প্ৰথম প্ৰেছাৰ বুলি ভাবিছিলো তাৰ পিছতে তেওঁ ক'লে নহয় এনেকে হাৰ্ট এটেক হল মেডিকেলত আছিলে তাৰ পিছতে সেয়া ঢুকালে 13 তাৰিখে উৰুকা দিনাখনে তাকে মানে প্ৰত্যেক বিহুৰে কিবা এটা হলেও মানে এটা বেয়া খবৰ আহে এই মাঘৰ বিহুটো সেয়া ৰাজীৱ হদিয়া তাৰমানে মোৰ বেছিকে কিয় বেয়া লাগিছে জানা আজি 4-5 দিনৰ আগতে তেহেঁতৰ ভিডিঅ' চাই আছিলো যে তেওঁলোকৰ চাই থাকোতে মানে আমাৰ এওঁৰ লগত মিলে মানে কিছুমান মানে কথা বতৰা তেনেকে নকয় অকণমান লাজ কৰে কিন্তু এতিয়া অলপ দিনৰ পৰা তেওঁ ওলাবলৈ লৈছে আৰু ইমান ছাপৰ্টিভ নহয় ইমান মানে ছাপৰ্ট কৰে সেইকাৰণে ভাল লাগে সঁচাকে মানে ইমান ফেমিলি ছাপৰ্ট মানে ইমান ভাল লাগে মানে ককাই ভনী মাক দেউতাক মানে সিহঁতক মানে বহুত ভাল লাগে মানে আৰু এছাম মানুহে বহুত বেয়াকেও কৈছিলে কিন্তু মানে তেওঁলোকে সেইবিলাক নামানি পেলাইও মানে আগুৱাই গৈছিলে যোনে যি কৈ থাকক বহুত বেয়া লাগে মানে প্ৰত্যেকটো কথা যেতিয়া তুমি ৰিম্পি নিজৰ গাত চাবা নহয় তেতিয়া বহুত দুখ লাগে মানে তাকে বহুত দুখ লাগিছে দেই এতিয়া মোৰ তাত কমেন্ট এটা কৰিছে দেই এজন ব্যক্তিয়ে মই কমেন্টটোত মই সাইডতো লগাই দিছো বা স্ক্ৰীনশ্বট দেই মানে এইবিলাক কি বেছি দেখাছে বোলে মৰিব লাগে বোলে কৃষ্ণ তেনেকে কৈছে মানে কেনেকে ক'ব পাৰিলে বা কওকচোন বাৰু মানুহে নহয় দেই এই পৃথিৱীৰ পৰা একেবাৰে গুচি গ'ল মানুহজন তথাপিতো এতিয়া মানে তেনেকুৱা শব্দ কেনেকে ওলাইছে বাৰু আপুনি বা মানি লৈছো আমি ভিডিঅ' বনাও আমি কমেডি কৰো কাৰোবাক কিবা কিবি কওঁ আমাৰ ভিডিঅ'টোত মানি লৈছো বাৰু এগালমান বেয়া কমেণ্টছ দিয়া আপত্তি নাই কিন্তু শেষ মুহূৰ্তত যিজন মানুহজন গুচি গৈছে যি নেকি মানে একেবাৰে মানে শোকত মানুহবিলাকে মানে কান্দি আছে ন সেই মুহূৰ্তত এনেকুৱা এটা বেয়া কমেণ্টছ কৰিবলৈ কোনখন হৃদয়ে পাৰে বাৰু সেইটোৱে কথা কৈছো কেনেকে পাৰিছে একদম মানে কেনেকুৱা দুখ লাগিছে আমাৰ এওঁ কি কৈছে জানা ৰাতি মানে মই বোলো শুনাছো মানে এনেকুৱাকে চিঞৰ এটা মাৰিছো নহয় তাৰপিছত মই বোলো শুনাচোন এনেকুৱা হল কৈছে মিছা নেকি কিছুমানে মিছাকে দিয়ে তাৰপিছত আমাৰ মাইনাক দেখালো মাইনালে মই পঠাইছো মাইনাই কৈছে বোলে মা হেৰি নহয় মিছাই হ'ব পাৰে আৰু বচোন আকৌ চাইছে তাৰপিছত আকৌ মই মানে এনেকে মেছেজৰ দ্বাৰা যোগাযোগ কৰিছো তাক ফোন কৰিছো ৰাতি 1টামান বজাত তাৰপিছত কৈছে বা কি হল মই এনেকুৱা খবৰটো তেহেঁতেও গম নাপায় মানে তাৰপিছতে তেনেকে জানি আৰু কৈছে হয় এনেকে মই ঘৰৰ ওচৰৰে নাহৰকটীয়া চাচনি বুলি কৈছে আৰু তাৰ পাছতে কৈছে এনেকুৱা হাৰ্ট এটেক হল হেৰি আজি তিলনি হৈ গৈছে এনেকে কৈছে তেতিয়াহে কনফাৰ্ম মানে হয় মানে এনেকুৱা বেয়া লাগিছে ৰাতি মানে সেই নাচি থকা ভিডিঅ' এনেকে হেৰি সেইবিলাকে মানে মনলৈ আহি থাকে দেই বহুত দুখ লাগিছে জানানে মই যাম বুলি ভাবিছো বহুত দুখ লাগিছে যে ভগৱানেও শক্তি দিয়ক দেই পৰিয়ালটোক মানে ইমানে শক্তি দিয়ক মই ফেচবুকত পোষ্ট এটাও দিছো আৰু যাম বুলি ভাবিছো গম পাইছানে ঘৰ কোন জেগাত আছিলে বাৰু সিহঁতৰ ঘৰ নাহৰকটীয়া চাচনি বুলি কৈছে এই ডিব্ৰুগড় ন ডিব্ৰুগড় ৰোডত সঁচাকে দেই ইমান মানে ভাল পৰিয়ালটো মানে দেই ঘপককে কেনেকুৱানো হৈ গ'ল একদম কেনেকুৱা মানে এটাই দুখ লাগিছে ছোৱালীজনী বিয়াখনলৈ বহুত আশা আছিলে কিবা নগৰ ছোৱালী ল'ৰা মানে বিয়া নাহৰকটীয়া চাচনিত ঘৰ মোক খবৰ দিছে বহুত বেয়া লাগিছে দেই এই খুৰা সুধিছো খুৰাহে যাব লাগিব আৰু মোৰ লগত নাও মই অকলে কেনেকে যাওঁ বেছি দূৰ নহয় তাৰপা তাকে ৰিম্পি যাম বুলি ভাবিছো যাবা নেকি তাকে যাওঁ বুলিও ঘপককে যাব নোৱাৰো যে আমাৰ ইয়াৰ পৰা বহুত দূৰ হয় যে ন যাবলৈ মন যায় এতিয়া মানে ৰাজীৱ হদিয়া ঘৰলৈ যাম বুলি কৈ যাবই নোৱাৰিলো মানে একদম ময়ো তেতিয়া মানে এনেকুৱা এটা ডাঙৰ প্ৰব্লেমত পৰিলো মই যাম বুলিও ভাবিও যাব নোৱাৰিলো মই তেতিয়া
তাকে যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ আমাৰ ইয়াৰ পৰাও বহুত দূৰ আমাৰ মানে গাড়ী মটৰৰ পৰাও অসুবিধা হয় নিজৰ যদি গাড়ী এখন নহ'লে ঘপককৈ যাওঁ বুলি ক'লেও মুখ মেলিবই নোৱাৰি ভাড়া ল'লেও বহুত লয় ন এখন গাড়ী এতিয়া আমি ভাবিছোঁ আমাৰ 10 মান যাব নেকি যাব গাড়ী তেলটো বহুত পৰে ন মোৰ 10,000 তেলত ধৰি থৈছোঁ অহা যোৱা তুমি যদি ওলাই আহিব পাৰা গোলাঘাটলৈকে আহিব লাগিব ন তুমি দেৰগাঁৱলৈকে গুচি আহিবা আমি সেইখিনি লৈ যামগৈ দেৰগাঁৱলৈও আমাৰ যথেষ্ট দূৰ হয় আকৌ গোলাঘাটলৈ অকণমান ওচৰ হয় গোলাঘাটৰ পৰা দেৰগাঁৱলৈ একদম সমানেই হয় যে গোলাঘাটলৈ আহিলে নহ'ব জানো গোলাঘাটলৈ আকৌ বহুতখিনি আমি যাবগৈ লাগিব 22 বা 23 কিলোমিটাৰহে হ'ব গোলাঘাটৰ পৰা হেৰিলে দেৰগাঁৱলৈ আপোনালোকে কেতিয়া যাব গ'লে কেতিয়া যাম কোৱাচোন আমি কাইলৈ বা পৰহিলা কাইলৈতো বাৰু যাব নোৱাৰো মানে আমাৰ ইয়াতো ৰাইজৰ হুঁচৰি আহি থাকে যে আকৌ ঘৰখনত তেনেকে তলা লগাইলে ডাঙৰ খুব কথা হ'ব সেইকাৰণে মানে এই দুদিন চাই লওঁ মানে আমাৰো হেৰি আকৌ ব্ৰত হৈ আছে আমাৰ পাপা ভাগৰ বৰমাক ঢুকালে যে আমাৰ বিহু এবাৰ খোৱাই নহ'ল একেবাৰে দুৰ্বল হৈ আছো মানুহজনী মানে ক'ব লাগিব আমাৰ 3 দিন কালি বা ভাত খাইছো আকৌ বইল ভাত 3 দিন পুৰা ব্ৰত মানি দিলো যে বাকী বোলো মই কেমেৰাটো অনে কৰি লৈছো আপুনি কিবা এটা কওক মই এতিয়া কি বুলি কম কোৱাচোন বাৰু মানে কি বুলি মানে কি আৰু এটা টপিক এটা মানে কথা ক'ম বুলি ভাবিছিলোঁ আপোনাৰ লগত কথা আলোচনা কৰিম বুলি ভাবিছিলোঁ মানে যিহেতু আমি ছ'চিয়েল মিডিয়াত কাম কৰোঁ ন আমি কিছুমান মানে অজানিতে কাৰোবাক সহায় কৰিব বিচাৰোঁ ন মানে বৃদ্ধা হওক মানে তেনেকুৱা সহায় কৰি মানে এনেকুৱা এটা মানে পৰিস্থিতিত ভুগিব লগা হৈছে মানে ভাবিছোঁ এবাৰ মানে সহায় নকৰিমে নে কি বা পইচা লৈহে সহায় কৰিম নেকি তেনেকুৱা মানে ভাৱ হয় আপোনাৰ হয়নে নহয় কওকচোন বাৰু তুমি একেবাৰে মনৰ কথাটোকে কৈছা মেইন কথাটো কি জানা এতিয়া তুমিতো অন কেমেৰাতে আছা ন অন কেমেৰাতে আছো তাৰমানে কথাটো হৈছে তেনেকে আগতে মই যেতিয়া ইউটিউব খুলিছিলো যেতিয়া মনিটাইজেশ্যন হ'ল যেতিয়া আৰ্নিং হ'বলৈ ল'লে পইচা পাতি পালো তেতিয়া বহুত মানুহক সহায় কৰিছিলো দেই সহায় কৰি মানে মই লাষ্টত এনেকুৱা বিপদত পৰিলো তাকো সেই যোনটো কথা হৈছে সেইটো মই অজানিতে কৰা এটা ভুল আৰু ইমানেই মানুহক সহায় কৰিলো মানে মই যদি পাওঁ 10 টকা মোৰ যায় 20 টকা সহায় কৰোতে দেই তাৰপিছতে মই এনেকুৱা এটা প্ৰব্লেমত পৰিলো সেই প্ৰব্লেমত পৰোঁতে বিশ্বাস কৰিবা মোৰ লাখ টকাটোতো বাৰু টকাই কিন্তু মই মানসিকভাৱে ইমানেই ভাগি পৰিছো বা লোকক সহায় কৰিবলৈ গৈ পেলাই আজি মোৰ এই অৱস্থা গতিকে সেইদিনাখনে এটাই ভাবিলো আগত যিসকল ভোকাতুৰ পাওঁ তেওঁলোককহে মই সহায় কৰিম দেই কিন্তু কোনোবাই যে কয় মোৰ আমুকটো প্ৰব্লেম হৈছে মোক অকণ সহায় কৰক তামুকটো প্ৰব্লেম হৈছে মোক অকণ সহায় কৰক সহায় কৰাৰ বিনিময়ত কি কৰে জানানে সহায় কৰাৰ বিনিময়ত মানে পইচা পাতিটো তেওঁলোকৰ এটা ডিমাণ্ড টাইপ হৈ যায় যে হেৰি নহয় এয়া আপুনি ইমানখিনি পইচা দিব পাৰিবনে যদি আমি দিব নোৱাৰো বুলি কওঁ তেতিয়া মানে তেওঁলোকে এনেকুৱা এটা কথা কয় মানে আমি উস্তাদিহে মাৰিছো আমি কিবা এটাহে কৰিছো কিন্তু পিছ মুহূৰ্তত মানে তোমাৰ বেয়া কথাটো উলিয়াই দিয়ে আৰু মই এগৰাকী বৃদ্ধাক তেনেকে লৈ আহিছিলো দেই মানে মোৰ গাড়ীতে উঠাই আনিলো বৃদ্ধাগৰাকী লাখুটি এডাল লৈ আহি আছে 3 কিলোমিটাৰ তেওঁলোকৰ ঘৰটোলৈ বোলে 3 কিলোমিটাৰ তাৰ পৰা দেই তাৰপিছতে মই আইতা ক'ত যাব যিহেতুকে মই অকলে আহিছো গাড়ী লৈ তাৰপিছত কৈছে ঘৰলৈ যাম আমুকতে বোলো মই সেইফালে দি যাম ব'লক উঠক আৰু আমি ভিডিঅ' বনালে কোনোবা এগৰাকীৰ লগত তেনেকে কথা বতৰা পতাও আমি আমাৰ সেইটো হেৰিয়ে ন আমি ভিডিঅ' যিহেতুকে বনাও তাৰপিছত তেওঁক লৈ আহিলো অহাৰ লগে লগে তেওঁৰ লগত ইটো সিটো বোলো আপোনাৰ ল'ৰা নাই নেকি আইতা আপুনি এনেকে আহিছে তেনেকে কথা বতৰা পাতিলো আৰু ভালে আৰু অইন কথা নাই আৰু পিছদিনাখন ভিডিঅ'টো আপলোড দিলো দিয়াৰ লগে লগে একদম গ'ল কথা গ'ল মইতো পাহৰিলো আৰু সেইবিলাক তাৰপিছতো মোৰ ঘৰলৈ পুলিচ আহিছে যে আপোনাক আপুনি এনেকে থানাখনলৈ যাব মই নামটো মই প্ৰকাশ নকৰো থানালৈ যাব লাগিব তাৰপিছত মই তেতিয়া গুৱাহাটীলৈ গৈ আছিলো মানে দেই তাৰপিছত মোৰ দেউৰটোৱে দিলে নাম্বাৰটো কাৰণ পুলিচ আমাৰ ঘৰলৈ আহিছে দেউৰটোৱে ক'লে কি হ'ল বোলে আপোনাৰ বৌয়েকৰ নাম্বাৰটো দিয়ক যদি ঘৰত নাই এনেকুৱা কথা তাৰপিছত মোলৈ পুলিচে ফোন কৰিলে বোলে এনেকে আপুনি থানালৈ আহিবচোন বোলো ছাৰ কি কথানো কোনখন থানা তাৰপিছত কৈছে আপুনি বৃদ্ধা এগৰাকীক আনি পেলাই এনেকে আপুনি হেৰি কৰিছে তেওঁলোকে আপোনাৰ ওপৰত মানহানি কেছ কৰিব বোলে এনেকুৱা ধৰণৰ কথা তাৰপিছত সেই আইতাগৰাকীৰ গোটেইখিনি ডিটেইলছ ললো ডিটেইলছ লৈ আইতাগৰাকীক মানে সেই পুতেকে মাৰে আইতাগৰাকী সেইদিনাখন ক'ৰ পৰা আহি আছিলে কোৰ্টৰ পৰা আহি আছিলে কোৰ্টৰ পৰা আহি থাকোঁতে মানে সেই পুতেকৰ লগতে কেছ মামলা মানে তাৰপিছতে সেই আইতাগৰাকীয়ে মানে গোটেই ষ্টেটমেণ্টখিনি ওচৰৰ মানুহক দিলে গোটেই মানুহখিনি মোৰ ফালে হ'ল তাৰপিছত থানালৈ গ'লো থানা পুলিচে সেই মানুহজনকে দোষাৰোপ কৰিলে বাৰু যে আপুনি মানসিকভাৱে আপোনাৰ মাকক এনেকুৱা কৰে টেটু চেপি মাৰিম বুলি কয় সেই কথাখিনি মানে মই ভিডিঅ'তহে দিয়া নাছিলো কিন্তু মই ৰেকৰ্ডিং কৰি থৈছিলো সেইখিনি সম্পূৰ্ণ দেখাই দিলো তেতিয়া মানুহজনে লাজ পালে
তাৰমানে চোৱা আজি তুমি কোনোবা এগৰাকীক সহায় কৰিবলৈ গৈ তোমাক আকৌ উল্টাই মানে এনেকুৱা এটা ডিমাণ্ড কৰে মাজতে এটা কেছত মোক 50,000 টকা ডিমাণ্ড কৰিছে যে আপুনি যদি 50,000 নিদিয়ে আপোনাৰ ওপৰত কেছ কৰিম দেই মানে ভিডিঅ'টো ডিলিট কৰিব লাগিব এনেকুৱা বহুত পাইছো তেনেকুৱা সেইকাৰণে মই সহায় একেবাৰে নকৰো